দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি জালুকবাৰী নাইবা গৃহিণী দুখৰে বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰে নিচা নতুন দিনৰ আংচাং চুকি দি যাবা মাথমুৰি কলমত তেজৰে চিয়াহী বাৰুদৰ আখৰ লিখিম তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো যদিহে কেতিয়াবা গণতন্ত্ৰৰ পতন হ'ব খোজে যদিহে আমাৰ সংবিধানখনক যদি কোনোবাই সলাবলৈ বিচাৰে সংবিধানৰ ধাৰাসমূহক সলাই যদি দেশখনক ফেচিবাদ গঢ়িবলৈ চেষ্টা কৰে অথবা কেতিয়াবা যদি শোষণ লুণ্ঠন আৰু কোম্পানীৰ ওচৰত দেশৰ এপদ সামগ্ৰী বিক্ৰী যায় দেশৰ আত্মা যদি বিক্ৰী যায় ভাৰত মাতাৰ যদি আত্মা বিক্ৰী যায় তেনেহ'লে আমি সকীয়াই দিবলগীয়া হয় উত্তপ্ত কিছুমান শব্দেৰে তেনেকুৱা কিছুমান শব্দৰ কাৰণে সেই ৰাজনীতিকসকলক মই সকীয়াই দিছোঁ সেই কোম্পানীৰ মালিকসকলক সকীয়াই দিছোঁ যে মোৰ দেশ ভাৰতবৰ্ষ এই ঐতিহ্যৰ গৰিমাৰে এখন পৰিপূৰ্ণ দেশ সেই দেশখন নট ফৰ চেল আপোনালোকে বিক্ৰী কৰিব নোৱাৰিব নিৰুলৈ বুকুত কেলে গামোচা লওঁ আজিকালি মই দেখোন নলওঁ তইও নলবি আয়ৰক কবি পিতাৰকো তই কম বয়সীয়া ছোৱালী নিৰুৱা বৰষুণত তিতো হাতত ধৰণে তোৰ কিহৰনো তোৰ লাজবোৰ নকৈ ফুলিল তোৰ কাণ ফুলি চুই চাব খুজি ঠেট তই ইমান সলনি ফুলি ঠেট নিৰু সাতোটা দিন তই ক'ত আছিলি জলকীয়াৰে আমি ইমান ৰবাব খালোঁ তই ভাগ নেপালি লোকে কোৱা শুনিছোঁ তই বোলে গোপনে কিবা ডাঙৰ হলি উৰুলি এজোলাকাৰে সৈতে তই গাঁও এৰি কলৈ যাবলৈ ওলাইছ নিৰু উৰণি দাঙি এবাৰ চাচোন মই কাৰ হতে গছৈ সৈতিয়া ধৰিম কাৰ হতে কৰদৈ খাম কৈ যা নিৰু তোক আৰু আমনি নকৰোঁ নিৰুলৈ এয়া গ্ৰন্থমেলাৰ বতৰ আৰু মোৰ সৈতে এই মুহূৰ্তত এজন বিশেষ ব্যক্তি আছে যাৰ নামেই পৰিচয় সেয়া হৈছে সন্ধিকৈ কলেজৰ তুমি সাগৰিকা বৰদলৈ কুশলে আছানে এই কবিতাৰ যিজন স্ৰষ্টা সকলোৰে অতি মৰমৰ প্ৰণৱ কুমাৰ বৰ্মন প্ৰণৱ দা স্বাগতম জনাইছোঁ প্ৰথমে সেই মই এতিয়া যিটো গালোঁ সেইটো যদি কবিতাটো এফাকি হৈ যায় দুখৰ অৰণ্য নাথাকিলে ক'ত আহি জিৰাবহি সুখৰ চৰাই এদিন তুমিও গুচি যাবা মোৰ হৃদয়ৰ ৰক্ত জবা ছিঙি জালুকবাৰী নাইবা গৃহিণী দুখৰে বতাহতো যদি উৰি থাকে তোমাৰ হাঁহিৰে নিচা নতুন দিনৰ আংচাং চুকি দি যাবা মাথমুৰি কলমত তেজৰে চিয়াহী বাৰুদৰ আখৰ লিখিম তুমি সাগৰিকা বৰদলৈ কুশলে আছাতো সাগৰিকা এতিয়া কিতাপৰ মাজতে আবদ্ধ আৰু প্ৰায় খুব ভাল খবৰ যে 19টা সংস্কৰণ এইবাৰ প্ৰকাশ পালে বেলেগ কিতাপৰ মোৰ ইমান সংস্কৰণ প্ৰকাশ পোৱা নাই কিন্তু সন্দিকৈ কলেজৰ সাগৰিকা বৰদলৈৰ প্ৰতি পাঠকৰ মৰম চেনেহ প্ৰতি বছৰে বাঢ়ি গৈ আছে সেইটো এটা খুব ভাল লগা কথা গতিকে সাগৰিকা বৰদলৈ এতিয়া শব্দৰ মাজত আৰু স্মৃতিৰ মাজত কিতাপৰ ভাজত সাগৰিকা এতিয়া কিতাপৰ ভাজত কিন্তু সাগৰিকা বৰদলৈ সকলোৰে বুকুৰ আপোন হৈ আজি তাৰিখতো আছে আৰু সাগৰিকা বৰদলৈ মানে যেন প্ৰণৱ কুমাৰ বৰ্মন সেই কথা কিন্তু সকলোৱে জানে কিন্তু এইবাৰ মই এখন বিশেষ কিতাপ দেখুৱাইছোঁ নট ফৰ চেল মোৰ দেশ বৰ সাংঘাতিক শিৰোনাম আচলতে আৰু বিশেষকৈ প্ৰণৱ কুমাৰ বৰ্মনৰ এইবাৰ এইখন নৱতম কিতাপ এক বিশেষ এই নামটো আপোনাৰ প্ৰতিখন যি গ্ৰন্থ সেই গ্ৰন্থ বা কবিতা পুথিসমূহৰ বিভিন্ন উপন্যাসো আপুনি লিখিছে কটনৰ এটা সময় খুব মেধাৱী ছাত্ৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সেই ৰুমটোৰ যদি কথা কওঁ ধোঁৱা আৰু চিগাৰেটৰ ধোঁৱাৰ মাজৰ সেই ৰুমটো বুলি যদি আপুনি নিজেও সেইটো কথা লিখিছিলে তো এই বিশেষ এই নামটো কিয় নট ফৰ চেল মাই কেতিয়াবা কবিবিলাকে অকল প্ৰেমৰ মাজতেই আবদ্ধ হৈ থাকিলে নহয় সমাজ আৰু এই যে জনজীৱনৰ কিছুমান দৃঢ় বাস্তৱক আমি উদঙাই দিবলগীয়া হয় যদিহে কেতিয়াবা গণতন্ত্ৰৰ পতন হ'ব খোজে যদিহে আমাৰ সংবিধানখনক যদি কোনোবাই সলাবলৈ বিচাৰে সংবিধানৰ ধাৰাসমূহক সলাই যদি দেশখনক ফেচিবাদ গঢ়িবলৈ চেষ্টা কৰে অথবা কেতিয়াবা যদি শোষণ লুণ্ঠন আৰু কোম্পানীৰ ওচৰত দেশৰ এপদ সামগ্ৰী বিক্ৰী যায় দেশৰ আত্মা যদি বিক্ৰী যায় ভাৰত মাতাৰ যদি আত্মা বিক্ৰী যায় তেনেহ'লে আমি সকীয়াই দিবলগীয়া হয় উত্তপ্ত কিছুমান শব্দেৰে তেনেকুৱা কিছুমান শব্দৰ কাৰণে সেই ৰাজনীতিকসকলক মই সকীয়াই দিছোঁ সেই কোম্পানীৰ মালিকসকলক সকীয়াই দিছোঁ যে মোৰ দেশ ভাৰতবৰ্ষ এই ঐতিহ্যৰ গৰিমাৰে এখন পৰিপূৰ্ণ দেশ সেই দেশখন নট ফৰ চেল আপোনালোকে বিক্ৰী কৰিব নোৱাৰিব আমি দেশৰ নাগৰিকে দেশৰ জনসাধাৰণে আপোনালোকৰ দেশখন আমি বিক্ৰী কৰিব নিদিওঁ মই এইখিনিতে NB নিউজ আৰু অসম লাইভৰ দৰ্শকসকলক এটা কথা এই মুহূৰ্তত জনাইছোঁ যে আমাৰ যিটো প্ৰজন্ম সেই প্ৰজন্মটোৱে কিন্তু প্ৰণৱ কুমাৰ বৰ্মনৰ কবিতা পঢ়িয়ে যেন ডাঙৰ হৈছোঁ তেনেধৰণৰ এটা ধাৰা আজি তাৰিখতে অব্যাহত হৈছে আপোনাৰ কবিতাত দেখা পোৱা যায় যে সমাজতন্ত্ৰৰ পৰা আৰম্ভ কৰি ফেচিবাদৰ পৰা আৰম্ভ কৰি সকলো সাংঘাতিক ধৰণৰ আপোনাৰ খুব তীক্ষ্ণ কলম আমি যদি শংকৰদেৱ কবিতাটোৰ কথা যদি মনত পেলাওঁ বৰ সাংঘাতিক এটা কবিতা কি ক'ব কেনেধৰণে সৃষ্টি হৈছিলে সেই কবিতাবোৰ মই আচলতে যদিও কবিতা লিখোঁ সমাজ জীৱনৰ লগত মই ওতপ্ৰোতভাৱে জড়িত যেতিয়াই ভাষাৰ সংকট হয় জাতিৰ সংকট হয় তেতিয়াই কিন্তু
আমি আনৰ নিচিনাকৈ ড্ৰয়িং ৰুমত বহি কবিতা লিখিব নোৱাৰোঁ, ওলাই আহোঁ জনসাধাৰণৰ মাজলৈ বা ৰাস্তালৈকে ওলাই আহোঁ। আৰু সেইটো মানে সৰুৰে পৰা হৈছে এইকাৰণে যে আমি যিকেইটা ছাত্ৰ সংগঠনত জড়িত আছিলোঁ তেওঁলোকে আমাক এই মাৰ্ক দিছিলে যে মানুহৰ হৈ কথা ক'ব লাগিব, মানুহৰ যন্ত্ৰণাৰ কথা ক'ব লাগিব, মানুহৰ সমস্যাৰ কথা ক'ব লাগিব, কেৱল প্ৰেমতেই আমি মত্ত হৈ থাকিলে নহ'ব বা চিত্ৰকল্প প্ৰতীকেৰে ভৰা কবিতাৰ মাজতে মত্ত হৈ থাকিলে নহ'ব। গতিকে মোৰ কবিতাৰ ধাৰাটো হ'ল সমাজতান্ত্ৰিক এটা ধাৰা, য'ত মই মানুহৰ কথা ক'ব বিচাৰি, দুৰ্দশাগ্ৰস্ত মানুহৰ কথা ক'ব বিচাৰোঁ, নিৰ্যাতিত মানুহৰ কথা ক'ব বিচাৰোঁ। গতিকে মোৰ কবিতাখিনি অকণমান প্ৰেমৰ লগতে প্ৰতিবাদো আছে কবিতাখিনিত। আৰু এটা প্ৰশ্ন সুধিছোঁ, আপোনাৰ যিটো ধাৰা আছিলে প্ৰতিদিনেই যেন আপোনাৰ এটা নতুন নতুন কবিতা এটা সময়ত সৃষ্টি হৈছিলে, ক'ৰবাত সেই কলমটো ক'ৰবাত থমকি ৰৈছে নেকি শেহতীয়াকৈ, যে আপোনাৰ বহু ক্ষেত্ৰত কিন্তু বিৰতি দেখা পোৱা গৈছে কবিতা? নহয়, এতিয়া কথা হ'ল গোটেই সামাজিক মাধ্যমৰ যুগ, আৰু সামাজিক মাধ্যমত কবিতা লিখোঁ, কিন্তু সেইবিলাক কবিতা হয়তো কিতাপ পঢ়ি ভাল পোৱা মানুহে তেওঁলোকে উমান নাপায়। দুইটা মাধ্যম এতিয়া বেলেগ হৈ গৈছে, কিতাপৰ মাধ্যমটো আৰু সামাজিক মাধ্যমটো। বহুতে অকল সামাজিক মাধ্যমতেই কবিতা বা লেখা পঢ়ি পেলাই সামৰি থয়, তেওঁলোকে কিতাপৰ ওচৰত নাহে। আৰু কিছুমান ব্যক্তি এতিয়াও আছে, দেখিছে আজি লাখ লাখ মানুহে আহিছে এনেকৈ, তেওঁলোকে আকৌ কিতাপৰ সুগন্ধি লৈ ভাল পায়। গতিকে মই কিয় থমকি ৰোৱা নাই, মোৰতো এইবাৰ 3খন কাব্যগ্ৰন্থ প্ৰকাশ পাইছে, নট ফৰ চেল, মোৰ দেশ, জঘন্য প্ৰেম জঘন্য মৃত্যু আৰু মঞ্জুৰী লোকগল্প। গতিকে মই থমকি ৰোৱা নাই, কবিতা প্ৰতিদিনেই লিখি আছোঁ, কাৰণ কবিতাটোৱে মোৰ নিচা আৰু মোৰ জীৱন দৰ্শন। কটনেই হওক বা বিশ্ববিদ্যালয়ৰ কথা যদি কওঁ, খুব সাংঘাতিক এজন তীক্ষ্ণ মেধা সম্পন্ন আপুনি ছাত্ৰ আছিলে। আৰু মই যদি কওঁ যে কবিতাই হওক বা উপন্যাসেই হওক, সেয়া প্ৰতিজন ব্যক্তিৰে আচলতে তেওঁলোকৰ তেজত থাকে। কবিতা সকলোৱে লিখিব পাৰে, কিন্তু যদি কবিতা নিলিখিলেহেঁতেন আপুনি, তেতিয়া কি হ'ল? নাই, মইতো কবিতা নিলিখা কথাই নাই, যিহেতু মই সৰুৰে পৰা কবিতা লিখিছোঁ। মই কবিতা নিলিখাৰ কোনো মানে প্ৰশ্নই উত্থাপন হ'ব নোৱাৰে, আৰু সেইকাৰণে মই কবিতাৰ মাজতেই গোটেই জীৱনটো দি দিলোঁ। এতিয়া কিহত ব্যস্ত? মই এতিয়া মেইনলি মই প্ৰধানতঃ ব্যস্ত অৰণ্য সুৰক্ষাৰ কাৰণে, যিটো আমাৰ অনুষ্ঠান আছে প্ৰকৃতিপ্ৰেমী মঞ্চ অসম, আমি হাতী মানুহৰ সংঘাতৰ বিৰুদ্ধে কাম কৰি আছোঁ, যাতে সংঘাতটো নিৰাময় কৰিব পাৰি। ডিগবৈ পেঙেৰি বনাঞ্চল, লক্ষীপথাৰ বনাঞ্চল, তৰাণী বনাঞ্চল, আৰু আমাৰ হাড়গিলাৰ কাৰণে কাম চলি আছে মৰিগাঁৱত গণাপাৰা বুলি কলঙৰ পাৰত, তাতে কেইটামান হাড়গিলা আছে, আৰু হাড়গিলাকেইটা যিহেতু এটা ৰেয়াৰ স্পেচিছ হৈ পৰিছে, তেওঁলোকৰ আচলতে আশ্ৰয়স্থল নাই, তাৰ কাৰণে আমি শিমলু আৰু কদমৰ নিচিনা এনেকুৱা গছ ৰোপণ কৰি আছোঁ, হাতীৰ কাৰণে ৰোপণ কৰি আছোঁ, অলপ প্ৰকৃতিৰ মাজত কাম কৰি আছোঁ যোৱা 3 বছৰ। নিশ্চয়কৈ। আৰু মই কৈছোঁ যে এইবাৰ যিহেতু এইখন এখন কিতাপ ওলাইছে, মই পুনৰবাৰ দেখুৱাবলৈ অনুৰোধ কৰিছোঁ, নট ফৰ চেল মোৰ দেশ। হয়তো পাঠক সমাজে এই গ্ৰন্থখন পঢ়িলেই গম পাব যে তাৰ যিটো গ্ৰন্থখনৰ নাম, সেই নামটোৱে ভিতৰৰ কবিতাসমূহ কিমান এক উত্তপ্ত জ্বালাৰ দৰে আচলতে শব্দৰ ফিৰিঙঠি হৈছে, সেয়া আপোনালোকে নিজেই গম পাব। আৰু এখন কৈছিলে জঘন্য প্ৰেম জঘন্য মৃত্যু, গতিকে সেইখনো এখন নিশ্চয় খুব সুন্দৰ গ্ৰন্থ হ'ব, আমি সেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। আৰু শেষত আমি এটা কথা কৈছোঁ যে এই যি গ্ৰন্থৰ সুবাস, সেই গ্ৰন্থৰ সুবাসত আচলতে সকলো এই মুহূৰ্তত যিহেতু অতিবাহী গৈছে, আৰু প্ৰণৱদালৈকেও আমি পুনৰবাৰ নতুন বৰ্ষ আৰু ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আপোনাৰ কলম এনেধৰণেই চলি যাওক, আপোনাৰ নতুন নতুন সৃষ্টি আহি যাওক। আৰু শেষত আপোনাৰ এটা খুব প্ৰিয় কবিতা, আপোনাৰ নিজৰ এটা কবিতা যদি। নিৰুলৈ বুকুত কেলে গামোচা লওঁ আজিকালি, মই দেখোন নলওঁ তয়ো নলবি, আয়ৰক কবি পিতাৰকো তই কম বয়সীয়া ছোৱালী, নিৰুৱা বৰষুণত তিতো, হাতত ধৰোনে তোৰ কিহৰনো তোৰ লাজবোৰ নকৈ ফুলিল, তোৰ কাণ ফুলি চুই চাব খুজি ধেত তই ইমান সলনি হলি ধেত, নিৰু সাতোটা দিন তই ক'ত আছিলি, জলকীয়াৰে আমি ইমান ৰবাব খালোঁ তই ভাগ নেপালি, লোকে কোৱা শুনিছোঁ তই বোলে গোপনে কিবা ডাঙৰ হলি, উৰুলি এজোলাকাৰে সৈতে তই গাঁও এৰি কলৈ যাবলৈ ওলাইছ নিৰু, উৰণি দাঙি এবাৰ চাচোন মই কাৰ হতে গছৈ হৈতিয়া ধৰিম, কাৰ হতে কৰদৈ খাম, কৈ যা নিৰু তোক আৰু আমনি নকৰোঁ, নিৰুলৈ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।